উদ্দেশ্য বাতৰ মাজলৈ লখিমপুৰ চহৰৰ বাছবজিয়া চাঞ্চলকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে জগদম্বা হাৰ্ডৱেৰ ষ্টৰৰ স্বত্বাধিকাৰী বিনোদ কুমাৰ হৰলালকাৰ পৰা ডকাইতি লুটিলে 11 লাখ টকা শনিবাৰে নিশা 9:25 সংঘটিত হৈছে ডকাইতি কাণ্ড দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত সংঘটিত হয় এই ডকাইতৰ ঘটনা আব্বাছ মাৰ্কেটৰ সমীপত বিনোদ কুমাৰ হৰলালকাৰ পৰা ডকাইতি লুটি নিলে 11 লাখ টকা দুখন বাইকেৰে আহিছিল মাস্ক পিন্ধা 4জনীয়া ডকাইতৰ দল পিস্তল দেখুৱাই 4জনীয়া ডকাইতিয়ে বিনোদ কুমাৰ হৰলালকাৰ পৰা লুটিলে ধন চিচিটিভিত বন্দী হৈছে ডকাইতি কাণ্ড দৃশ্য লখিমপুৰ চহৰৰ মাজমজিয়াত সংঘটিত এই ঘটনাই উদঙাই দিছে আৰক্ষীৰ ফুপলাচল মোৰ পৱন শৰ্মা মোৰ লগত আমি দুটা মানুহ দোকানৰ পৰা আমি ঘৰত যাবলৈ ওলাইছোঁ 9:25 পৰা পিছফালৰ পৰা 4টা মানুহ আহিছে দুটা মটৰচাইকেল আহি পেলাই আমাক পিছফালৰ বেগটো টানিলে আৰু বন্দুক দেখাই মাৰি দিম কৰি পেলাই ইফালে গৈ পেলাই গুচি গ'লে 4টা মানুহ পলাই গ'লে 4জন কিহত আহিছিলে মটৰচাইকেলত আহিছে কিমান টকা আছিলে দুটা মটৰচাইকেল 4জন মানুহ কিমান টকা আছিলে 11 লাখ টকা মান আছিলে 11 লাখ টকা আছিলে এটা আপোনাৰ দোকানৰ পৰা ফলো কৰি আহিছিলে নেকি দোকানৰ পৰা ফলো কৰিছে নেকি ক'ব নোৱাৰো আমিতো ইয়াতে আহি পেলাই চাইছোঁ পিছফালৰ পৰা আহি আছে আমাৰ আপুনি ঘৰলৈকে আহি থাকে আমি ঘৰত গৈ আছিলোঁ ডিমা হাছৰ খান্দাং জলবিদ্যুৎ প্ৰকল্প ভাঙি সৃষ্টি হোৱা বিভীষিকাময় পৰিৱেশত ডিগবৈৰ সুযোগ্য সন্তান প্ৰকল্পটোত অভিযন্তাৰূপে কৰ্মৰত জয়ন্ত হাজৰিকাৰ মৃত্যুৰ খবৰে গভীৰ শোকৰ ছাপ পেলাইছে হাজৰিকা কৰ্মৰত হৈ থকা প্ৰকল্পত অঘটন হোৱা খবৰ বিয়পি পৰাৰ লগে লগে হাজৰিকাৰ মূলিয়াবাৰীস্থিত বাসগৃহত বহু লোকৰ উপস্থিত হয় অৱসৰলৈ মাত্ৰ প্ৰায় 6 মাহ মান লাগি থাকোঁতে জয়ন্ত হাজৰিকাৰ মৃত্যুৰ খবৰে শোকাকুল হৈ পৰিছে সমগ্ৰ অঞ্চল অৱসৰ ল'বলৈ মাত্ৰ আছিল 6 মাহ সময় তাৰ মাজতে এনেদৰে তেওঁৰ বিয়োগত শোকত ভাগি পৰিছে পৰিয়ালবৰ্গ জয়ন্ত হাজৰিকাৰ ডিগবৈ বাসগৃহৰ শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আগবাছো ৰীনা কাকতি বকুৰ এক ৰিপৰ্ট যি জলবিদ্যুৎ প্ৰকল্পৰ জলবিস্ফোৰণৰ ফলত যি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাত যিহেতু অকাল মৃত্যুক খাব দিবলগীয়া হৈছে ডিগবৈৰ সুযোগ্য সন্তান জয়ন্ত হাজৰিকা ইতিমধ্যে মই উপস্থিত আছোঁ জয়ন্ত হাজৰিকাৰ বাসগৃহত যিটো শোকস্তব্ধ পৰিৱেশ বুলি ক'ব লাগিব যিটো সমগ্ৰ পৰিৱেশ মোৰ সহযোগে দেখুৱাইছে খুব দুখৰ এক পৰিৱেশ যিহেতু বৰ্তমান তেওঁৰ বাসগৃহত অগণন যি তেওঁৰ সহযোগী বা তেওঁৰ লগত থকা যিসকল লোক সকলো ইয়াতে যিটো সমাগত হৈছে তেওঁৰ এই দুখৰ খবৰ ল'বৰ বাবে আৰু ইতিমধ্যে দেখা গৈছে যি ঘটনা সংঘটিত হৈছে এই ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়া পৰিয়ালৰ লোক ভাঙি পৰিছে ইতিমধ্যে তেওঁলোকৰ পৰা কোনো ধৰণৰ মন্তব্য ল'ব পৰা অৱস্থাত আমাৰ নাই তথাপিতো তেওঁৰ যিহেতু কনিষ্ঠ ভাতৃ আমাৰ লগত আছে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু খুব এটা মৰ্মান্তিক ঘটনা সংঘটিত হৈ গ'ল হঠাৎ অকাল মৃত্যু খাব দিবলগীয়া হ'ল আপোনাৰ জ্যেষ্ঠ ভাতৃ কি ক'ব এই ক্ষেত্ৰত কেনেধৰণৰ এটা পৰিৱেশ মানে ঘটনাটো কালি ঘটিছে বুলি আমি টিভিতে দেখিছোঁ আৰু টিভি এইবোৰ পৰাই গম পাইছোঁ পিছত ফোন কৰি খা খবৰ কৰাত পিছত মানে মোৰ ভাতৃ জয়ন্ত হাজৰিকা তেওঁ ঘটনাটো আহত হ'ল তেখেতৰ বৌয়ে ঘৰলৈ মানে বৌৰ লগত অকণমান সময় কথা পাতিছিলে যে অলপ মই দুখ পাইছোঁ হস্পিটাললৈ মোক নিছে সিমানখিনিয়ে কথা আমি পাতিছে বুলি বৌৰ পৰা আমি শুনিলোঁ আৰু তাৰপিছত আৰু পিছত মোৰ গুৱাহাটীত থকা দ্বিতীয় জ্যেষ্ঠ ভাতৃয়ে মানে নেপকুৰ অফিচৰ লগত যোগাযোগ কৰি তেতিয়া তেওঁলোকে তাৰ পৰা কথাটো একেবাৰে খাটাং হ'ল আৰু কনফাৰ্ম হ'ল যে তেখেতৰ মানে এক্সপায়াৰ্ড কৰিছে বুলি সিমানখিনিয়ে গম পাওঁ আৰু 2টামান বজাতহে গম পাইছোঁ ইতিমধ্যে তেওঁ যিহেতু চাকৰি অৱসৰৰ বাবে আৰু কিমান দিন বাকী 6 মাহমান আছিলে আৰু ৰিটায়াৰ হ'বলৈ তেওঁ অৱসৰ ল'বলৈ বৰ্তমান তেওঁৰ যি নচৰদে কিমান সময়ত ডিগবৈ পাবহি বুলি আপুনি গম পাইছে এতিয়া আমি তেওঁ উমৰাংচুৰ পৰা এতিয়া আনিবলৈ গৈছে ঘৰৰ মানুহ তেখেতলোক গৈছে আমাৰ জ্যেষ্ঠ ভাতৃ গৈছে দ্বিতীয় জ্যেষ্ঠ ভাতৃ তাৰপৰা আমাৰ ইয়াৰ পৰাও গৈছে দুজনমান তেওঁলোক আহি ৰাতি 8-9টামান বাজিব বুলি কৈছে ডিগবৈ পাওঁতে 8-9টামান বাজিব ইতিমধ্যে তেওঁৰ বাসগৃহত অজস্ৰ লোক আহিছে তেওঁৰ দুখৰ এই খবৰ ল'ব আমাৰ লগতে যে স্থানীয় এজন সাহিত্যিক তেওঁ যিহেতু কাষৰীয়া আমি তেওঁৰ পৰা জানিব চেষ্টা কৰিম কেনেধৰণৰ এক মৰ্মান্তিক ঘটনা যিহেতু হঠাৎ সংঘটিত হ'ল কি ক'ব ছাৰ এই ক্ষেত্ৰত আপোনাৰ যিহেতু আহিছে আজি খবৰ ল'বলৈ অতি দুৰ্ভাগ্যজনক খবৰ মই জয়ন্ত হাজৰিকাৰ এনেই প্ৰতিবেশী আমি ওচৰতে থাকোঁ আৰু বিশেষকৈ এই ঘৰখন মাণিক চন্দ্ৰ হাজৰিকাদেৱৰ ঘৰখন আমাৰ ডিগবৈৰ এখন অতি লেখত ল'বলগীয়া ঘৰ এই ঘৰখনত এটা শিক্ষা দীক্ষা সাংস্কৃতিক দিশ বা সকলো ক্ষেত্ৰতে যথেষ্ট আগৰণুৱা এখন ঘৰ
আমি জয়ন্তহঁতক তেনেই সৰুৰে পৰা পাই আছোঁ আৰু বিশেষকৈ সেই ল'ৰাটোৰ মাজত এটা বিশেষ গুণ লক্ষ্য কৰা যায় তেওঁ অতি কৰ্মঠ যিকোনো ক্ষেত্ৰতে তেওঁ যিকোনো কাম কৰিবলৈ কেতিয়াও পিছুহুকি অহা নহয় আৰু ঘৰখনৰ যিকোনো দায়িত্ব তেওঁ অতি নিষ্ঠাৰে পালন কৰে আৰু জানিবলৈ পোৱা মতে তেওঁৰ অৱসৰ গ্ৰহণ কৰিবলৈ মাত্ৰ 6-7 মাহমানহে বাকী আছিলে